ॐ तमेव माता च पिता तमेव तमेव बन्धु च सखा तमेव तमेव विद्या द्रविणं तमेव तमेव सर्वमम देव देव। ओम पूर्ण परब्रह्म ज्योतिस्वरूपाय नमो नमः। ओम सद्गुरु नमः। ओम सद्गुरु नमः। মনুষ্যগণের কি আবশ্যক? মানুহ মাত্ৰেই দুটা বিষয়ৰ আবশ্যক, ব্যৱহাৰিক ও পাৰমাৰ্থিক। ব্যৱহাৰিক কাৰ্য মানুহ কিয় কৰা আবশ্যক? প্ৰথমে বিদ্যা শিক্ষা কৰা, তাৰ পিছত ধন উপাৰ্জন কৰা, যাতে অন্ন বস্ত্ৰ কোনো বিষয়ে নিজৰ বা পৰিয়ালবৰ্গৰ ওপৰত কোনো ব্যক্তিৰ শাৰীৰিক ও মানসিক কোনো প্ৰকাৰ কষ্ট নোহোৱা, শৰীৰ মন ও বাক্যৰ দ্বাৰা পৰস্পৰে পৰস্পৰৰ কষ্ট নিবাৰণৰ চেষ্টা কৰা, তেতিয়াহে ঈশ্বৰৰ আদেশ বা ধৰ্ম পালন হ'ব। পাৰমাৰ্থিক। সেইৰূপেই মানুহৰ পাৰমাৰ্থিক অৰ্থাৎ জ্ঞান ও মুক্তিৰ আৱশ্যক হ'লে তাতে অৰ্থ বা কোনো প্ৰকাৰৰ প্ৰবঞ্চকৰ প্ৰয়োজন নকৰে। কেৱল মন সৰল নিষ্কপট হোৱাই প্ৰয়োজন। আৰু অজ্ঞান নিবাৰণৰ কাৰণে কেৱল মাত্ৰ জ্ঞানৰূপী তেজময় জ্যোতিস্বৰূপ চন্দ্ৰমা সূৰ্যনাৰায়ণ মাতা পিতা বিৰাট ভগৱানৰ প্ৰয়োজন। অৰ্থাৎ ভক্তি ও শ্ৰদ্ধাপূৰ্বক পূৰ্ণ পৰব্ৰহ্ম জ্যোতিস্বৰূপ গুৰু মাতা পিতা আত্মা পৰমাত্মা বিৰাট ভগৱান চন্দ্ৰমা সূৰ্যনাৰায়ণ মস্তকে ধাৰণ আৰু ইয়াৰ নাম ওমকাৰ মন্ত্ৰ জপ অৱস্থা অনুসাৰে যথাশক্তি নিত্য আহুতি দিয়া। ধন ঐশ্বৰ্য থাকিও যদি কোনো বিষয়ে আহাৰ বা খাদ্য ও অগ্নিব্ৰহ্মতে আহুতি নেদে, তেতিয়াহ'লে পৰমাত্মাৰ ওচৰত তেওঁ দণ্ডনীয় বুলি জানিব। সেয়েহে সকলোৱে ৰাতিপুৱা দুপৰীয়া আৰু আবেলি শ্ৰদ্ধা ভক্তিপূৰ্বক পূৰ্ণৰূপেই নিৰাকাৰ সাকাৰ বিৰাট ভগৱান চন্দ্ৰমা সূৰ্যনাৰায়ণ জগতৰ গুৰু মাতা পিতা আত্মা পৰমাত্মাকেই প্ৰণাম কৰিব। তেতিয়াহ'লে তেওঁ আমাৰ কায়িক বাচিক আৰু মানসিক সকলো প্ৰকাৰ দুখ অজ্ঞান বা